এক বিশেষ খবৰ আজি মে দিৱস আন্তৰ্জাতিক শ্ৰমিক দিৱস বিশ্বজুৰি শ্ৰমিক শ্ৰেণীৰ অধিকাৰ আদায় আৰু ৰক্ষা কৰাৰ অংগীকাৰ দিৱস 19 শতিকাৰ শেষৰ ফালে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগো চহৰৰ হে মাৰ্কেটত দৈনিক 8 ঘণ্টা শ্ৰমৰ দাবীত শ্ৰমিকসকলে এখন সমাৱেশ অনুষ্ঠিত কৰিছিল শ্ৰমিকসকলৰ দাবীক মহিমূৰ কৰিবলৈ মালিক শ্ৰেণীৰ পক্ষলৈ আমেৰিকাৰ ৰাষ্ট্ৰশক্তিয়ে শান্তিপূৰ্ণ এই শ্ৰমিক সমাৱেশত ধাৰাসাৰ গুলীবৰ্ষণ কৰিছিল উক্ত ঘটনাত থিতাতে কেইবাজনো শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে বৃহৎ সংখ্যক আহত হৈছিল তেজেৰে তুমৰলি হোৱা হে মাৰ্কেটৰ মাটিত মচি যোৱা নাছিল তেজৰ চেকুৰা হে মাৰ্কেটৰ উক্ত ঘটনাৰ 3 বছৰৰ পিছত আৰু ফৰাচী বিপ্লৱৰ শতবৰ্ষত ফ্ৰান্সৰ ৰাজধানী পেৰিছত গঠিত হৈছিল শ্ৰমিক শ্ৰেণীৰ দ্বিতীয় আন্তৰ্জাতিক সংগঠন দ্বিতীয় আন্তৰ্জাতিকেই পহিলা মেৰ দিনটোত হে মাৰ্কেটৰ শ্বহীদ শ্ৰমিকসকলৰ স্মৃতিত বাৰ্ষিক দিৱস হিচাপে উদযাপনৰ প্ৰস্তাৱ গ্ৰহণ কৰে তেতিয়াৰে পৰাই বিশ্বৰ দেশে দেশে বিভিন্ন কল কাৰখানাৰ শ্ৰমিকসকলে প্ৰতি বছৰ পহিলা মেৰ দিনটো আন্তৰ্জাতিক শ্ৰমিক দিৱস হিচাপে উদযাপন কৰি আহিছে বৰ্তমান ভাৰতকে ধৰি বিশ্বৰ মুঠ 80খন দেশত প্ৰতি বছৰে পহিলা মেত মে দিৱস বা আন্তৰ্জাতিক শ্ৰমিক দিৱস হিচাপে উদযাপন কৰা হয় নিউজ ডেস্ক ৰিপোৰ্ট লেংডন বাতৰি